হে প্ৰভুসকল, আমি অংশবোধৰ অধ্যায়টি আলোচনা কৰি আছিলোঁ। আকৌ আমি এই পিছৰ অংশ ভাগি লৈছোঁ। আমি ভকতি ৰাজ্যত যেতিয়া অন্তৰ্ভুক্ত হওঁ, ভকতি ৰাজ্যত অন্তৰ্ভুক্ত হোৱা সময়খিনি আমাৰ ঠিকে থাকে। কিন্তু আমাৰ ক্ৰমবন্ধে যেতিয়া ভকতি ৰাজ্যৰ পৰা আঁতৰি থাকিবলগীয়া হয়, অৰ্থাৎ নামে কাজে আৰু আমি যেতিয়া সাধু সংগৰ মাজলৈকে যেতিয়া যোৱাটো কমি যায়, তেতিয়া আমাৰ মনত কিছুমান ঠেক অনুভূতি দেখা দিয়ে। তেতিয়া আমাৰ মনবিলাকত কিছুমান খেলি মেলি হৈ সেই খেলি মেলিৰ কিছুমান বাক্য বচন আমাৰ লৰচৰ হয়। গতিকে বাক্য বচন যেতিয়া ঠিকে নাথাকে, তেতিয়া ধৰ্মপুতি ঠিকে নাথাকে। বাক্য বচনে আচল ব্ৰহ্ম বাক্য, ব্ৰহ্ম বাক্যেদি যেতিয়া আমি কথা কম, তেতিয়া আমি সদায় চিন্তা কৰিব লাগিব, আমি নিজেও ভালে থাকিব লাগিব, আনকো ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। কিন্তু কিছুমান পৰিস্থিতি আমাৰ ভয়ানক ৰূপ লয়। আমাৰ যেতিয়া কাম, ক্ৰোধ, লোভ, মায়া, মমতাৰ মাজত যেতিয়া আমি ভৰ্তি থাকিম, তেতিয়া সংৰাগ আহিবই। কিন্তু সংৰাগ আমি অৰ্থাৎ কমাই নিবৰ কাৰণে চেষ্টা কৰিব লাগিব। তেতিয়া আমাৰ মনবিলাক সদায় ভালে থাকে। চৌপাশে সৰ্প গলে বেৰি আছে, তাহান কলাটো দেখোন তো পাছে, পৰম পুৰুষয়ন্ত আচত বহি, প্ৰকাশে মুখ যেন পূৰ্ণ শশী, তেতিয়া অক্ৰূৰে চিন্তিত যিটো বিষয়ত আছিল চিন্তা কৰি, সেই বিষয়টো তেওঁ এনেকৈ চিন্তা কৰিলে যে কোনোবাই যদি গাত যদি চিমুটিও দিয়ে বা চিকুটিও দিয়ে, তেতিয়াও তেওঁ গম নোপোৱা হৈ আছিল, কেৱল ভাবি আছিল। এনেকৈ ভাবিছে যে সৰ্প নাগসকল ক'ৰ পৰা আহিল, এই সৰ্পবিলাকে কেনেকৈ তেওঁ ভগৱন্ত পুৰুষক আৱৰি, আৰু ভগৱন্ত পুৰুষে কেনেকৈ তাত ইমান ধুনীয়াকৈ এই সৰ্পবিলাকৰ মাজত কেনেকৈ নৃত্য ভংগী কৰিছে, এই বিষয়টো তেওঁ ভাবি থাকিল। আৰু আকৌ দুনাই পাৰলৈ চাই কৃষ্ণ তেনেকৈয়ে বহি আছে, কৃষ্ণ বলৰামে তেনেকৈয়ে ৰথত বহি আছে। এই বিষয়টো তেওঁ কেৱল ভাবিয়ে থাকিবলগীয়া হ'ল। আকৌ অনুশোচনা আহে যে কাৰণটো কি, এই প্ৰভু ভগৱন্তই কিয় এনেকুৱা মোক দেখুৱাই আছে, কি হৈছে? আৰু এনেকুৱা শক্তি এটা দেখুৱাইছে যে পূৰ্ণশশী সম মুখমণ্ডল ভৰি যিটো পোহৰ, কৃষ্ণৰ যিটো পোহৰ, এইটো কেৱল পোহৰটোৱে তেওঁৰ অক্ৰূৰ মুখলৈ এনেকুৱা পৰিছে, কেৱল কৃষ্ণৰ মুখনে চাই আছে। দেখে অন্যান্য ৰথৰ যি ঘোঁৰা আৰু বলৰামৰ যি মুখমণ্ডল, এই পৰিৱেশটোৰ মাজত কেৱল জিলিকি আছে কৃষ্ণৰ মুখমণ্ডল। মেঘ সমশ্যাম বসন পিত, রত্নরমে রত্নর কীর্তি হিরে শোভি
কর্ণতম করজলে কুণ্ডলে ধন সমাভে ভ্রবযুগলে যে রত্নময় কিরিটিৰে সম্পূৰ্ণ ভগৱন্তৰ মুখমণ্ডল আৰু শোভিত কৰ্ণত জিলিকি থকা যি অলংকাৰ আৰু ডিঙিত পূৰ্ণ মাল্যবৰণৰ যিটো মাল্যধাৰী এনেকৈ জিলিকি আছে তিৰবিৰকৈ যে আমি প্ৰথম অৱস্থাতে পাইছো যে মানিকৰ যিটো ৰং সৰ্পনাগৰ যিটো মানিকৰ ৰং যিটো তিৰিবিৰি সেই তিৰিবিৰি পোহৰটো কৃষ্ণৰ ডিঙি মুখমণ্ডলত কেৱল জিলিকি আছে এই মুখমণ্ডল যিটো মেঘৰ মাজৰ পৰা যিটো সূৰ্যৰ ৰশ্মি যিটো পোহৰ পৰে এনেকুৱা পৰিণত হোৱা বুলি এই অনুমান কৰি আছে অকুল কথাটো ভাবিবলগীয়া আৰু কি কৰিছে কিৰীটি প্ৰভু ভগৱন্তৰ যিটো মুখমণ্ডলৰ ওপৰ অংশত মূৰত যিটো জিলিকি আছে সেই কিৰীটি তাৰিও এটা পোহৰ তেওঁ দেখিবলৈ পাইছে বুলি কৈছে আমি সঁচাকৈয়ে এই কীৰ্তন শাস্ত্ৰভাগিত মহাপুৰুষ কৃপাল গুৰুজনাই যি ভাষ্যৰে প্ৰকাশ কৰিছে আমি সঁচাকৈয়ে এই শ্ৰৱণ কীৰ্তন যদি কৰিবলৈ চেষ্টা কৰোঁ নিশ্চয় আমি কৃষ্ণৰ এই চৰণ চত্ৰত আমি সদায়ে আমি সঁচাকৈয়ে পবিত্ৰ স্থানত আমি সঁচাকৈয়ে কৃষ্ণময় দেখিম বুলি ক'ব পাৰোঁ কিয়নো আমি যদি অকুৰু কথাখিনি যদি আমি মনলৈকে আনো ৰূপ ধ্যানৰ কথাখিনি যদি আমি মনলৈ আনো নিশ্চয় আমি উপকৃত হ'ব পাৰোঁ কৃষ্ণ এৰা অৰুণ নেত্ৰ কমল পাখি নুগুছে মুখে হাসি নাহাতিল ফুল সম সুন্দৰ বৰতুলৰা তুলসাৰু যেতিয়া মানুহৰ সাজন কাচন হয় দেখিবলৈ কিমান ধুনীয়া যেতিয়া সাজন কাচন নকৰে তেতিয়া সেই ৰূপটোৰ বেলেগ ধৰণৰ দেখা যায় সেই ৰূপটো দেখিবলৈ ইচ্ছাই নাযায় মানুহৰ এই মানুহজন ইমান দেখিবলৈ ধুনীয়া দেখিলো আজি দুইদিনমান হওঁতে কেনেকুৱা দেখিবলৈ আচলতে সাজন কাচনতে ৰূপময় হয় বুলি কৈছে গতিকে আমি সদায় সাজন কাচনত আমি নামঘৰ পৰিদৰ্শন কৰিবলৈ আহিলে আমি যেনেকে তেনেকৈ আহিব নালাগে আজি অকুৰ কথাটো যদি আমি ভাবিবলৈ যাওঁ অকুৰটো দেখিবলৈ ঈশ্বৰে ইচ্ছা কৰিবলৈ যদি ইচ্ছা কৰে ঈশ্বৰে ৰথতে দেখাব পাৰিলে কিয় দেখুওৱা নাই ঈশ্বৰে অৰ্থাৎ কৃষ্ণই নিজৰ ৰূপটো দেখুৱাইছে স্থান কৰাৰ পিছতে দেখিবলৈ পাইছে অৰ্থাৎ যেতিয়া মানুহ এজন স্থানপত্ৰ হয় পবিত্ৰ হয় পবিত্ৰ আমি কি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজতে পবিত্ৰ হয় গতিকে এই পবিত্ৰ স্থানত যদি আমি পবিত্ৰ শুভকাংক্ষী হিচাপে যদি লৈ আমি যদি ঈশ্বৰৰ স্থানলৈকে যাম তেতিয়া আমি সদায় পবিত্ৰ আমি লেতেৰা হ'ব নালাগে
আমি লেতেৰা স্থানত লেতেৰাত আমি পৰিভ্ৰমণ কৰিবলৈ গ'লে আমি আমাৰ সদায় লেতেৰাই দেখিম। গতিকে আমি সদায় চাফা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত থাকিবলৈ চেষ্টা কৰিব লাগিব। আকৌ আমি নামঘৰত যেতিয়া আমি গুৰু সেৱা কৰিবলৈ আহিম, কিন্তু আমি কি নামেৰে ঈশ্বৰক স্তুতি কৰিব লাগিব সেইখিনি অত্যন্ত জনা দৰকাৰ। আমি আচলতে কি সময় নাই ভকা ভকিৰে ঈশ্বৰৰ স্থানত গাই গুচি গলো আমি, এনেকুৱা নহয়। ঈশ্বৰৰ কাৰ্যভাগী যদি আমি বৰ বেছি সময় নিদিলেও যদি আধা ঘণ্টাও যদি উপাসনাত আমি যদি বহো, ঈশ্বৰৰ নাম লওঁ, আমি 24 ঘণ্টাৰ মাজত যদি আধা ঘণ্টাও ঈশ্বৰৰ প্ৰকৃতভাৱে যদি নাম লওঁ, তেতিয়াহ'লে আমি সদায় আমি পবিত্ৰ হোৱা বুলি অনুভৱ কৰিব পাৰো। আমি যদি ঈশ্বৰৰ স্থানলৈকে নাহো, ঈশ্বৰৰ নাম নলওঁ, আমি কেৱল ভকা ভাকিৰে গুচি গলো, তেতিয়া সদায় আমাৰ নাম সঞ্চয় কমি যাব। তেতিয়া আমি এই জীৱন কালটো আমি সদায় এনেকৈ চলিব লাগিব। গতিকে এইটো ভুল। আমি শুদ্ধ স্থানত আহিব লগা হলে আমি ঈশ্বৰৰ বাংময় মূৰ্তি আমি কেনেকৈ ৰূপ বৰ্ণনত আমি কেনেকৈ বিচাৰ বিশ্লেষণ কৰিব লাগিব, এই কথাখিনি অত্যন্ত দৰকাৰ। ইয়াতে কেৱল কি কৰিছে, অক্ৰূৰ এই কৃষ্ণৰ যি ৰূপ বৰ্ণনা এইখিনি কেৱল ভাবি থাকিল। গাত কি অলংকাৰে পূৰ্ণ হৈছে কৃষ্ণই, ময়ূৰপংখী কেনেকৈ পূৰ্ণতা দেখুৱাইছে আৰু চৰণ যুগলত কি দেখুৱাইছে, এইবিলাক কেৱল প্ৰকাশ কৰি আছে, কেৱল এই ৰূপ বৰ্ণনাটো প্ৰকাশ কৰি আছে। কংসৰ স্থানলৈকে নিব পাহৰি গৈছে, কেৱল ৰূপ বৰ্ণনাতে তেওঁ লাগি থাকিল কৃষ্ণ। এৰা কণ্ঠে পভে কষ্ট মুনি প্ৰকাশে প্ৰভাতৰ সূৰ্য যিনি আজি যদি আমি চাবলৈ যাওঁ, কৃষ্ণই খোৱা বস্তু উদ্ধৱে খায়, কৃষ্ণই পৰিধান কৰা বস্ত্ৰবিলাক উদ্ধৱে পৰিধান কৰে। কিন্তু কৃষ্ণৰ ৰূপ যেনেকুৱা উদ্ধৱকো তেনেকুৱাই দেখি, কিন্তু কৃষ্ণময় দেখিব পাৰি উদ্ধৱক, কিন্তু দুটা বস্তু উদ্ধৱৰ নাই। আমি ঈশ্বৰক যদি আমি জানিবলৈ যাওঁ, ঈশ্বৰক যদি আমি ভজিবলৈ যাওঁ, ইষ্ট দেৱতা পৰম পুৰুষ কৃষ্ণ ভজন্য দেৱ, কিন্তু কৃষ্ণৰ দুটা বস্তু সাধাৰণতে এই দুটা বস্তু থাকিলে পূৰ্ণ হয়। এইজনে হল পৰম পুৰুষ। কি কষ্টক মণি। আকৌ কি কৈছে ইয়াতে, শ্ৰীবৈষ্ণৱ প্ৰাণ। এই দুটা অংশত দুটা বস্তু থাকিলে পূৰ্ণ, এওঁ পূৰ্ণ সংস্কাৰে এজন পৰম পুৰুষ। গতিকে আমি তেওঁক ইষ্ট দেৱতা হিচাপে ল'ব পাৰো কৃষ্ণ। গতিকে কি কৰিছে, ইষ্ট দেৱতা হিচাপে পৰম পুৰুষক স্বীকৃতি দিবৰ কাৰণে কি কৰিছে, এই অক্ৰূৰ কেৱল ইয়াতে প্ৰকাশ কৰি গৈ আছে যে ৰূপ বৰ্ণনাৰে প্ৰতিটো শব্দই প্ৰকাশ কৰি গৈ আছে যে ঈশ্বৰৰ দেহ অংশত কি কি আছে, বাৰে বাৰে কৈ গৈ আছে। এৰা আজানুলম্বিত স্ক্ৰলা ভুজচাৰী
শংখ চক্ৰ গদা পদ্ম কৃষ্ণৰ চাৰিখন হাতত শংখ চক্ৰ গদা পদ্মৰে পূৰ্ণ হোৱা এই স্বীকৃতিটো কেৱল দিছে গতিকে আমি এই অংশভাগিও আমি চাব লাগিব। আমি যেতিয়া ৰূপ ধ্যান কৰিম শংখ চক্ৰ গদা পদ্ম কেনেকুৱা কি আৰু ক'ত কেনেকৈ লৈছে আমি এই অংশটো জনা দৰকাৰ। কঙ্কনে কান্তি বৈক্ষস্তলে হভে শ্রীবৎস ক্রান্তি বৈক্ষস্থলত কৃষ্ণৰ বৈক্ষস্থলত যে শ্ৰীবৎস প্ৰান্তি তেওঁৰ জিলিকি থকা দেখুৱাইছে। এই যদি আমি এনেকৈ যদি আমি ৰূপ ধ্যানৰ যদি প্ৰত্যেকটো অংগ প্ৰত্যংগৰ মাজত যদি আমি ৰূপ ধ্যানখিনি যদি আমি দোহাই দোহাই বাৰে বাৰে যদি ঈশ্বৰ আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমি সম্পূৰ্ণ ঈশ্বৰৰ দাস আৰু পূৰ্ণ ভকত আমি সদায় চেষ্টা কৰিব লাগিব, যত্ন কৰিব লাগিব। মায়া মোহৰ জালত যেতিয়া পৰিম আমাৰ সদায় অভাৱ অভিযোগ লাগি থাকিব। এই প্ৰভুসকল আমি আকৌ এই পিছৰ অংশ আমি আলোচনা কৰিম। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধীনা খনিয় কহনি লয়দাস কৰি পখিলো হেৰা শৰণ ৰাম পখিলো হেৰা শৰণ